আজি আমাৰ বিধায়িনী দলে ৰাইজৰ দলৰ বিধায়িনী দলে অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱৰ ভাষণত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। প্ৰথমৰ পৰা আমি ৰাইজৰ দলে প্ৰথমতে প্ৰতিবাদ আৰম্ভ কৰিলোঁ, কাৰণ আজিৰ এই ভাষণত থাকিব লাগিছিলে গোটেই ৰাজ্যজুৰি যি অৰ্থনৈতিক সংকট হৈছে, যি বস্তুৰ দাম বাঢ়িছে, সেই বস্তুৰ দাম কেনেকৈ কমাব পাৰি তাৰ ওপৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্যপালৰ ভাষণত এই সম্পৰ্কে এটা শব্দও উল্লেখ নাই। সেইকাৰণে আমি ৰাজ্যপালক কৈছিলোঁ যে ৰুম জ্বলি শেষ হৈ গ'ল, সম্ৰাট নিৰুৱে এতিয়া বাঁহী বজাই থাকি একো লাভ নাই। আমি কৈছিলোঁ যে অসমত এটা গেছ চিলিণ্ডাৰৰ দাম ৩,০০০ টকা পালেগৈ। ৩,০০০ টকা তাকো পাবলৈ নাই। এতিয়া আপোনালোকে অসমৰ ভাল ছবি এখন আমাক দেখুৱাই থাকিলে আমি শান্ত নহওঁ। আমি কৈছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে ফিজ বঢ়াই দিলে, আপুনি ইয়াত আমাক ধুনীয়া ছবি এখন দেখুৱাই থাকিলে আমি কেতিয়াও মান্তি নহওঁ। আমি নিজেই একদম ৰাজ্যপালৰ কাষলৈ গৈ চিঞৰি চিঞৰি কৈছিলোঁ যে অসমত মূল্যবৃদ্ধিৰ দুটা কাৰণ আছে। এটা হ'ল দেশত দেখা দিয়া অৰ্থনৈতিক সংকট, আৰু মূল্যবৃদ্ধিৰ দ্বিতীয় কিন্তু আটাইতকৈ এটা ডাঙৰ কাৰণ হ'ল BPF দলক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াটো। BPF দলেও ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিছে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই লগ লাগি অসমলৈ অহা প্ৰত্যেকখন গাড়ীৰ ওপৰত অবৈধ চিণ্ডিকেটৰ টেক্স বহুৱাই দিছে। আৰু এই কথাটো আজি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মুখত, অসমৰ ৰাজ্যপালৰ সন্মুখত, অসমৰ BPFৰ মন্ত্ৰীৰ সন্মুখত আৰু অসমৰ অধ্যক্ষৰ সন্মুখত, বিধানসভাৰ অধ্যক্ষৰ সন্মুখত আমি চিঞৰি চিঞৰি কৈছোঁ। আমি কৈছোঁ যে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বস্তুৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, আৰু লগে লগে বিজেপি আৰু BPFে চলাই থকা যিটো চিণ্ডিকেট, এই চিণ্ডিকেটটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। অসমলৈ অহা প্ৰত্যেকখন গাড়ীৰ ওপৰত এতিয়া হাজাৰ হাজাৰ টকাৰ চিণ্ডিকেট জাপি দিয়া হৈছে, চিণ্ডিকেটৰ টেক্স, অবৈধ টেক্স জাপি দিয়া হৈছে, যাৰ ফলস্বৰূপে বস্তুৰ দাম কিমান বাঢ়িছে জানেনে? আমি আজি চিঞৰি চিঞৰি আধা ঘণ্টাতকৈ বেছি সময় মাইকত আমি দুজনে শ্লোগান দি দি বস্তুৰ দাম কিমান বাঢ়িছে গাই আছিলোঁ। যি পেট্ৰলৰ দাম 2014 চনৰ 8 মাৰ্চত 75 টকা 51 পইচা আছিলে, 17 মে 2026 বা আজিৰ দিনটোত 101 টকা 20 পইচালৈ পেট্ৰলৰ দাম বাঢ়িলে। অথচ প্ৰধানমন্ত্ৰীয়ে কৈছিলে মেহেংগাইয়ে হটায়েংগে, মূল্যবৃদ্ধি ৰোধ কৰিম। 75 টকাৰ পৰা গৈ 101 টকা হ'ল। ডিজেলৰ দাম 8 মাৰ্চ 2014 তাৰিখৰ দিনা 58 টকা 40 পইচা আছিলে, আৰু এতিয়া সেই ডিজেলৰ দাম 92 টকা 49 পইচালৈ বৃদ্ধি পালে। 92 টকা 49 পইচালৈ। SPG গেছ চিলিণ্ডাৰ দাম 414 টকা আছিলে বিজেপি চৰকাৰ অহাৰ আগে আগে মাৰ্চ মাহত, আৰু এতিয়া সেই LPG চিলিণ্ডাৰৰ দাম 962 টকা। আৰু এই মুহূৰ্তত অৰ্থনৈতিক সংকটৰ সময়ত এটা গেছ চিলিণ্ডাৰৰ দাম 2500ৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। এই কথা ৰাজ্যপালৰ সন্মুখলৈ গৈ মাত্ৰ 3 ফুট কাষৰ পৰা আমি দুইজনে চিঞৰি চিঞৰি আজি ৰাজ্যপালক কৈছোঁ যে আপুনি যিখন অসমৰ ৰঙীন ছবি দেখুৱাই আছে, সেইখন অসমৰ
প্ৰত্যেকজন অসমীয়া মানুহে এটা গেছ চিলিণ্ডাৰ ভাতকেইটা খাবৰ কাৰণে এটা ৰন্ধন গেছ চিলিণ্ডাৰ কিনিবৰ কাৰণে ৩,০০০ টকা খৰচ কৰিবলগীয়া হৈছে। বৈধভাৱে তাৰ দাম ৯৬২ টকা, কিন্তু মানুহে কিনিবলগীয়া হৈছে অবৈধভাৱে ৩,০০০ টকা। আৰু আপোনাৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আপুনি যি বক্তব্য প্ৰদান কৰি আছে সেয়া হ'ল সম্ৰাট নিৰুৰ বাঁহীৰ শব্দ। ৰুমনগৰ জ্বলি ছাৰখাৰ হৈ গ'ল, কিন্তু সম্ৰাট নিৰুৱে ৰুমনগৰৰ খবৰ ৰখা নাই। তেওঁ বাঁহী বজাই আনন্দত মত্ত হৈ আছে।